ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে ক্লাছ 5ৰ পাৰ্ট নম্বৰ 6 অৰ্থাৎ চেপ্টাৰ নম্বৰ 6 অসমৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ নামৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাত আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। খ নম্বৰ হৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা। গ নম্বৰ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইটাৰ নাম লিখা। খ নম্বৰ হৈছে অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়। আৰু গ নম্বৰ হৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। 2 নম্বৰ আছে চমু টোকা লিখা। ইয়াত ক নম্বৰত আছে অভয়াৰণ্য, খ আছে সংৰক্ষিত বনাঞ্চল, গ হৈছে উদ্ভিদ উদ্যান আৰু খ নম্বৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। খ নম্বৰ হৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হৈছে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। সেইবোৰ নৱীকৰণক্ষম সম্পদ বোলে। আৰু কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল আদি এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত সেই সম্পদ পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে। সেইবোৰকে অনৱীকৰণক্ষম সম্পদ বোলে। গ নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম। ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। খ নম্বৰ অপশ্যনটো হৈছে অসমৰ কেইখন জিলাত চূণশিল পোৱা যায়। অসমৰ 2খন জিলাত চূণশিল পোৱা যায়, ডিমা হাছাৰ, উমৰাংছু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান। অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম। অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল হাতী, ঘোঁৰা, বাঘ আৰু গড়। গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। 2 নম্বৰ হৈছে চমু টোকা লিখা অভয়াৰণ্য। জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্ৰাণীৰ আৰু গছ-গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণী বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। সংৰক্ষিত বনাঞ্চল, ইয়াৰ উত্তৰ হ'ল বনজ সম্পদক চহকী আৰু প্ৰাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত অঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়। গ নম্বৰ হৈছে উদ্ভিদ উদ্যান। উদ্ভিদ উদ্যান হ'ল এনে কিছুমান সংৰক্ষিত অঞ্চল য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষিত কৰি ৰখা হয়। এই উদ্ভিদৰ উদ্যান দৰ্শনীয়ে চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ-বিদেশৰ পৰা পৰ্যটক আহে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদ উদ্ভিদ উদ্যান আছে। আৰু ৰাষ্ট্ৰীয় উদ্যান, খ নম্বৰ হ'ল ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চলত আৰু দাঁতিকাষৰীয়া অঞ্চলত হিচাপে 2টা ভাগত ভগোৱা হয়। পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যান একেবাৰে ভিতৰত অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। এই অঞ্চলটো সম্পূৰ্ণভাৱে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত অঞ্চলবোৰ চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। 3 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰ হৈছে 21 মাৰ্চৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উত্তৰ হ'ব
21 মাৰ্চৰ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ নম্বৰ, প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ডেছ নহয়। ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়। গ নম্বৰ হৈছে ডেছৰ কয়লা খনি অতি পুৰণি। ইয়াৰ উত্তৰ হ'ব মাকুমৰ কয়লা খনি অতি পুৰণি। মাকুমৰ কয়লা খনি অতি পুৰণি। খ নম্বৰ হৈছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ডেছ ব্যৱহাৰ কৰা হয়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। ডেছ আৰু ডেছ অসমৰ দুখন প্ৰধান নৈ। বৰাক আৰু ব্ৰহ্মপুত্ৰ অসমৰ দুখন প্ৰধান নৈ। জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণ আদিৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। তদুপৰি বৰ্তমান আধুনিকৰণ আৰু ঔদ্যোগিকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি সকলো নোহোৱা হৈছে। সুপৰিকল্পিত বৈজ্ঞানিক ভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থা কৰে সেইবোৰকে জৈৱ সম্পদ সংৰক্ষণ বুলি কোৱা হয়। 5 নম্বৰ হৈছে পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থা উল্লেখ কৰা। পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থা হ'ল গছ পুলি ৰোৱা আৰু গছ পুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা। 2 নম্বৰ হৈছে পানী সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰা। 6 নম্বৰ শুদ্ধ উত্তৰ বিচাৰি লিখা। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান? ৰায়মনা, গৰমপানী, পবিতৰা নে চক্ৰশিলা? ইয়াৰ উত্তৰ হ'ব ৰায়মনা হ'ল ৰাষ্ট্ৰীয় উদ্যান। খ নম্বৰ হ'ল তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? মইনা, ময়ূৰ, ধনেশ নে দেওহা? ইয়াৰ উত্তৰ হ'ব 4 নম্বৰটো হ'ল দেওহা। দেওহা হ'ল উত্তৰ।